10 গ্ৰাম সোণৰ দাম মাত্ৰ 1330 টকা। পেট্ৰলৰ মূল্যও প্ৰতি লিটাৰত 5 টকা 10 পইচা। প্ৰতি কেজি দাইল 1 টকা 40 পইচা। বস্তুৰ আকাশলংঘী দামত এয়া যেন সপোন প্ৰতিজন মধ্যবিত্তৰ। শুনি নিশ্চয় আপোনাৰো ভাল লাগিছে নহয়নে? শুনি ভাল লগা সময়ৰে কথা পাতিম আজিৰ পৃথিৱীখন কেৱল হোৱাটছএপ, ইনষ্টাগ্ৰাম, ফেচবুকত সীমাবদ্ধ। আনকি ওচৰ চুবুৰীয়াৰ মানুহৰ মংগলৰ বিষয়ে সোধা পোছা কৰিবলৈও মানুহৰ পৰ্যাপ্ত সময় নাই। পৰিস্থিতি এনেকুৱা হৈ পৰিছে যে চহৰৰ মানুহে নিজৰ চুবুৰীত কোন থাকে সেইটোও নাজানে। ইফালে মুদ্ৰাস্ফীতিৰ ফলত জনসাধাৰণৰ সমস্যা বৃদ্ধি পাইছে। ইমানেই যে খালী পেটে শুবলৈ বাধ্য হৈছে। পৰিসংখ্যা অনুসৰি ভাৰতৰ প্ৰায় 19 কোটি লোকে প্ৰতিদিনে খাদ্য নোহোৱাকৈ শুই থাকে। কিন্তু জানেনে, এটা সময় আছিল যেতিয়া দৰিদ্ৰতা আছিল, কিন্তু মানুহে ভোকত শুই থকা নাছিল। সকলোৱে ইজনে সিজনৰ সুখ দুখৰ ভাগ লৈছিল। এইটো আছিল 1980 চনৰ যুগ, প্ৰায় 40 বছৰ আগৰ কথা। সেই সময়ত মানুহে মোবাইলত নহয়, অডিঅ' কেছেটত গান শুনিছিল। পৰিয়ালৰ লোকে ওচৰৰ মানুহৰ লগত ক'লা বগা টিভিত একেলগে চিনেমা চাইছিল। গাঁৱৰ বয়োজ্যেষ্ঠসকলে ৰেডিঅ'ত বাতৰি শুনিছিল। ল'ৰা ছোৱালীৰ হাতত ইউটিউব নহয়, শিক্ষাৰ বাবে কিতাপ আছিল। একেটা দশকতে আমাৰ ভাৰতীয় ক্ৰিকেট দলটোৱে পোন প্ৰথমবাৰৰ বাবে ক্ৰিকেট বিশ্বকাপ জয় কৰিছিল। এই একে সময়তে 1980 চনৰ 21 জুলাইত বিখ্যাত প্লেবেক গায়ক মহম্মদ ৰফিয়ে এই পৃথিৱীৰ পৰা বিদায় লৈছিল। একেটা দশকতে দেশৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক হত্যা কৰা হৈছিল। এই ঘটনা 1984 চনৰ 31 অক্টোবৰৰ পুৱা 9:30 দিল্লীত সংঘটিত হৈছিল। সেই সময়ৰ আটাইতকৈ ডাঙৰ ঘটনা বুলি গণ্য কৰা হয়। তেওঁৰ মৃত্যুত সমগ্ৰ দেশ মৰ্মাহত হৈ পৰিছিল। সেই সময়ত ৰাজপথত চলি থকা বাহনবোৰক আজিৰ মানদণ্ডত পুৰণি বুলি ওলাই কৰিব পাৰি, কিন্তু সেই সময়ত এই বাহনবোৰৰ মালিকসকলক ধনী মানুহৰ ভিতৰত গণ্য কৰা হৈছিল। একে সময়তে দেশখনে স্বাধীনতা লাভ কৰাৰ প্ৰায় 30 বছৰ হ'ল, আৰু এই সময়ছোৱাত গ্ৰাম্য অঞ্চলসমূহে বিশেষ অগ্ৰগতি লাভ কৰা নাছিল। গাঁৱৰ বেছিভাগ মানুহ সম্পূৰ্ণ শিক্ষিত নাছিল। খেতি আৰু পশুপালন আছিল তাৰ প্ৰধান বৃত্তি। সেই সময়ত শিপিনীসকলে নিজৰ হাতেৰে ধুনীয়া ধুনীয়া শিল্পকৰ্ম তৈয়াৰ কৰিছিল, যাৰ সৌন্দৰ্যই আজিও মানুহক আচৰিত কৰি তোলে। সেই সময়ত 90%তকৈ অধিক জনসংখ্যা গাঁৱত থকাৰ বিপৰীতে 10%তকৈও কম লোক চহৰত আছিল। আজিৰ যুগ সম্পূৰ্ণ ডিজিটেল আৰু সুবিধাৰে ভৰপূৰ, য'ত মানুহে কেইঘণ্টামানৰ ভিতৰতে মাইল যাত্ৰা কৰিব পাৰে। কিন্তু সেই সময়ত মানুহে সহজ সৰল আৰু শান্তিপূৰ্ণ জীৱন যাপন কৰিছিল। কেঁচা ঘৰ আছিল যদিও সম্পৰ্কবোৰ দৃঢ় আছিল। পৰিৱেশ পৰিষ্কাৰ আছিল, প্ৰদূষণ কম আছিল, আৰু মানুহ কম অসুস্থ আছিল। ঘৰৰ সন্মুখত এজোপা নিম বা আম গছ প্ৰত্যেকৰে আছিল। 1980 চনত গাঁওবোৰত বিদ্যুৎ নথকাত মানুহে চোতালত তেলৰ লেম্প জ্বলাইছিল। বাৰিষাৰ সময়ত ৰাস্তাবোৰ বেয়া হৈ পৰে, জীৱনটো অসুবিধাৰে ভৰি পৰে। তথাপিও কিন্তু মানুহবোৰ বৰ সুখী আছিল। সেইবোৰ সময় আছিল যেতিয়া মনোৰঞ্জনৰ বাবে ক'লা বগা টিভি আৰু ৰেডিঅ'ৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল। আজিৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খান আৰু ছলমান খান, আনহাতে 80ৰ দশকত ৰাজেশ খান্না আৰু অমিতাভ বচ্চনৰ আধিপত্য আছিল। সেই সময়ৰ হিট ছবিসমূহৰ ভিতৰত আছিল আনন্দ, ৱাৱৰচি, দোস্তানা আদি ছবি। সেই সময়ত মুদ্ৰাস্ফীতি কম আছিল আৰু মানুহৰ আয়ু কম আছিল। 1980 চনত 10 গ্ৰাম সোণৰ দাম আছিল মাত্ৰ 1330 টকা, আনহাতে আজি 50,000তকৈও অধিক। সেই সময়ত $1 মাৰ্কিন মূল্য আছিল 7.86 টকা। ৰাইজৰ মাজত ভাতৃত্ববোধ আৰু সন্মান আছিল। পেট্ৰলৰ মূল্য প্ৰতি লিটাৰত 5 টকা 10 পইচা, আৰু মানুহৰ মাহিলী আয় 100 টকাৰ পৰা 200 টকাৰ ভিতৰত। ঘেঁহু আৰু দালিৰ দৰে ৰেচনো সস্তীয়া আছিল। প্ৰতি কেজিত ঘেঁহু 1 টকা 40 পইচা আৰু মুগ দালি 2 টকাকৈ পোৱা গৈছিল। সেই সময় আৰু নাই। আজি মুদ্ৰাস্ফীতি আকাশলংঘী হৈছে আৰু সকলো ব্যয়বহুল হৈ পৰিছে। আগতে মনোৰঞ্জনৰ মাধ্যম ৰেডিঅ' আৰু ক'লা বগা টিভি আছিল যদিও আজি মানুহে নিজৰ আনন্দ দুখৰ কথা ফেচবুক আৰু ইউটিউবত ভাগ কৰে। তেতিয়া ভাৰতীয় চিনেমাত ৰাজেশ খান্না আৰু অমিতাভ বচ্চনৰ যুগ চলিছিল, আৰু এতিয়া ছুপাৰহিট ছবিৰ যুগ। আজিৰ সময় হয়তো আগবাঢ়িছে, কিন্তু সেই সৰলতা আৰু শান্তিপূৰ্ণ সময়ৰ স্মৃতিবোৰ হৃদয়ত এতিয়াও সজীৱ হৈ আছে। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।